ফ্ৰেণ্ডছ, মই আজি বনাইছোঁ ইলিছ মাছৰ এটা ৰেচিপি। ইয়াৰ নাম হ'ল ইলিছ দো পিয়াজা। এইটো মোৰ মাৰ ৰেচিপি হয়, একদম চিম্পল ৰেচিপি হয়। মই ইয়াতে পিঁয়াজ লৈছোঁ আধা কিলোৰ নিচিনা, আৰু কেঁচা জলকীয়া দিছোঁ, নিমখ দিছোঁ নিজৰ টেষ্ট অনুযায়ী। এতিয়া মই ভালদৰে সানি লৈ আছোঁ। এইটো পিঁয়াজটো ভালদৰে সানি লৈছোঁ। ইয়াতে মই দিছোঁ এতিয়া সৰিয়হৰ তেলটো অকণমান বেছি লাগিব। ইয়াতে পিঁয়াজটো ভালদৰে হাতেৰে সানি ল'ব। যেতিয়া পিঁয়াজটো এনেকৈ ছফ্ট হৈ যাব, তেতিয়া মই ইয়াত মাছ দি দিছোঁ। দি কিনে মই হাতেৰে ভালদৰে লাহে লাহে অলপ এনেকৈ মিক্স কৰি দিম। এটা এটাকৈ এনেকৈ পাতি দিম। ফ্ৰেণ্ডছ, আপোনালোকে মন কৰিছে চাগে, মই এইটো মাছত হালধি, জিৰা, ধনিয়া একো দিয়া নাই। এইটো আধা ঘণ্টাৰ কাৰণে থৈ দিছোঁ। এনেকৈ মাছটো মই আধা ঘণ্টামান পিছত অকণমান পানী দিছোঁ। পানী দি অলপ ভালদৰে এনেকৈ লৰাই এতিয়া মই গেছত বহাই দিম। হাই ফ্লেমত দিছোঁ গেছটো। এতিয়া মই এটা ঢাকনেৰে ঢাকি দিছোঁ। ঢাকনটো খুলি দিছোঁ। এইটো সময়তে মই মাছৰ নিমখ আৰু জ্বলাটো টেষ্ট কৰি ল'ম। যদি কম হয় কিবা নিমখ চিমখ এতিয়া দি দিম। এইটো ঘূৰাই সেইকাৰণে মই এতিয়া শ্ল' ফ্লেমত দি গেছটো ঢাকি কিনে বহাই দিম। গৰম পানী ওপৰত দিছোঁ। দি কিনে মই এইটো লৰাই কিনে ঢাকি কিনে গেছত শ্ল' ফ্লেমত বহাই দিম। এই চাওক ফ্ৰেণ্ড, মোৰ ইলিছ মাছটো হৈ গ'ল। মাছৰ কালাৰ চেঞ্জ হৈ গৈছে, পিঁয়াজৰ কালাৰ চেঞ্জ হৈ গৈছে, আৰু ধুনীয়া তেলটো ওপৰলৈ উঠি আহিছে। এতিয়া মই গেছটো অফ কৰি দিম। মোৰ ইলিছ মাছৰ দো পিয়াজা ৰেডি।